ইণ্টাৰকাচি আৰু নৰ্থ ইষ্ট ইউনাইটেডৰ মাজৰ খেলখন আজি চালে আজি গোৱাত যিখন খেল হৈছিলে বহুত মানে ডিপ্ৰেছিং গেম বুলি মই ক'ম 2-2 গ'লত আমি খেলখন ড্ৰ হিচাপে কৰিছোঁ বিশেষ ক'বলৈ একো নাই টিমটোৱে বহুত ঘাটিয়া প্ৰদৰ্শন কৰিছে মই আশা কৰা নাছিলোঁ যে 2-2 গ'লত খেলখন ড্ৰ হ'ব বুলি ইমান ধুনীয়া ধুনীয়া চান্স পোৱাৰ পাছতো কিয় আমি ফিনিচিং কৰিব পৰা নাই এইটো এটা ডাঙৰ প্ৰশ্ন হৈ উঠিব আহক চব ডিছকাছ কৰা আজি ভুটজল কাটা First challenge goes for a shot. এখনৰ বিৱৰণ যোৱাৰ আগতে মই ভাবিছোঁ আজি আমাৰ ভুলবোৰ কি প্ৰথমতে উদঙাই দিওঁ প্ৰথমটো মই ভুল ভাবিছোঁ ওৱান বেনালিৰ পৰা পজিশ্যনিঙৰ উল্টা পুল্টা কৰাটো পাৰ্থিৱ এজ আমি জানো নেচাৰেল লেফ্ট উইংগাৰ হয় আৰু লেফ্টৰ পৰা সি ইমান ধুনীয়া ধুনীয়া কাৰ্ল কৰা আমি দেখিছোঁ তাক এনে এখন ইম্পৰ্টেণ্ট খেলত কিয় ষ্ট্ৰাইকাৰ হিচাপে খেলোৱা হ'ল এইটো এটা প্ৰশ্নবোধক চিহ্ন হিচাপে মই বেনালীক সুধিব খুজিছোঁ ছেকেণ্ডটো কথা যে যিটো আমাৰ টিম 11 আছিলে তন্দবা সিঙৰ যিটো আমাৰ প্ৰদৰ্শন আজি দেখিলোঁ না সি বল সঠিকভাৱে গ্ৰহণ কৰিব পাৰিছে না সি ভালকৈ পাছ দিব পাৰিছে না যাৰ পজিশ্যনিং এজ এ এল বি হিচাপে থাকিব লাগে সেই এল বি আমি পজিশ্যনিঙো আজি ভালকৈ আমি দেখিবলৈ পোৱা নগ'ল খেলত আৰু ছেকেণ্ড কথাটো মই ভাবোঁ যে যিটো আমি গ'ল 5 মিনিটত খালোঁ এতিয়া গ'লখিনিৰ বিষয়ে বাৰু দেৱাংগই ক'ব মই আপোনাক প্ৰথমতে ভুলবোৰ কৈ দিছোঁ কি আমি আজি দেখিলোঁ কাৰণ প্ৰশ্ন আছে লাল বিয়াংকা আছে লাল ৰিঞ্জৱালা আছে দুটাকে ষ্ট্ৰাইকাৰ থকা সত্ত্বেও পাৰ্থিৱক উইংকাৰ আনি পেলাই টানি আজৰি তাক ষ্ট্ৰাইকাৰ খেলোৱাৰ কি দৰকাৰ আছিল প্ৰশ্ন নম্বৰ 4 যে খেলখনত আমি দেখিলোঁ কেনেকৈ আমি বলবোৰ ওপৰে ওপৰত আমি পাছ কৰি আছোঁ আমাৰ নিচিনা আমাৰ 5টাকৈ আমাৰ ফৰেইন প্লেয়াৰ থকাৰ পিছতো আমাৰ ইমান কোৱালিটি প্লেয়াৰ থকাৰ পিছতো আমি কিয় নিজৰ খেলখনৰ নিজৰ দৃঢ়তা ৰাখি যে নিজৰ ওপৰত যেতিয়া বিশ্বাস ৰাখি পেলাই আমি লাহে লাহে পাছ কৰি পেলাই কিয় আমি গ'ল নকৰিলোঁ কিয় আমি দেখালোঁ যে আমি ইণ্টাৰকাচি কেনেকুৱা আমি দেখালোঁ যে ইট ইজ এ বিগ টিম এজ এ মোহন বাগান বা আমাৰ কেৰেলা ব্লাষ্টাৰ্ছ আই লিগ জিকি আহিছে মাত্ৰ আমি আজি জিকা মেটচ আছিলে যিখন আমি জিকিব পাৰিলোঁহেঁতেন 4-5 জিকিব পাৰিলোঁহেঁতেন কিন্তু আমি ইমান নিজৰ সেই ধৈৰ্য নেদেখালোঁ আৰু বাৰে বাৰে বলটো আমি ক্ৰছ কৰিব চেষ্টা কৰি আছোঁ যিটো ক্ষেত্ৰত আমাৰ এটা কেঅছ আমাৰ দেখিলোঁ আমি এই খেলৰ 90 বা 80 মিনিটত যিটোৱে এজ এ ফেন হিচাপে মোক যথেষ্ট আজি অসুখী কৰিলে আপোনালোকৰ হয়তো কৰিব গ'লটো কিয় খাইছোঁ গম পাইছা নাই দিগবলা গ'লটো আমি এইটো কাৰণে খালোঁ 87 মিনিটত আমি গ'ল দিব পৰা নাই সিহঁতে ডিফেন্স কৰি আছে নৰ্থ ইষ্ট ইউনাইটেড ইজ কাইণ্ড অফ ৱে ফ্ৰাষ্ট্ৰেটেড আৰু সেইটো মতে আমাৰ অকণমান কনচেনট্ৰেশ্যনটো লুজ হ'ল আৰু সেইটো মুহূৰ্ততে এইটো অফচাইড আছিলে মোৰ মতে সেইটো মুহূৰ্ততে সিহঁতে গ'ল কৰি পেলাই 2-2 কৰি দিলে এতিয়া কথাটো হ'ল কি আমাৰ ইমান ডিফেন্সিভ ইলাপছ কিয় হৈ আছে বাৰে বাৰে আমি দেখা পাওঁ যে আমি মেটচখন লিড কৰোঁ বা আমি মেটচখন জিকোঁ বা মেটচখন আমি শক্তিশালী টিমৰ লগত ড্ৰ কৰোঁ লাষ্টৰ মিনিটত গ'ল এটা খাই পেলাই আমি মেটচখন হাৰি যাওঁ বা পইণ্ট হেৰাওঁ এতিয়া এই গ্ৰুপটোৰ পৰা মাত্ৰ এটা টিমে কোৱালিফাই কৰিব দিবলৈ এটা টিমে কোৱালিফাই কৰা মানে কি পইণ্টছ হাৰ্ড পইণ্টছ মেটাৰ কৰিব আৰু এই মেটচখন যে আমি 2 পইণ্ট হেৰালোঁ যিটো ইজি 2 পইণ্ট আমি হেৰাইছোঁ যিটো 2 পইণ্টে ইজি আমি হেৰুৱালোঁ সেইটোৱে হয়তো ডিচাইড কৰিব যে নৰ্থ ইষ্ট ইউনাইটেড FC নকআউটলৈ যাব নাই খেলখনৰ বিৱৰণ এয়াই আছিল খেলখনৰ বিৱৰণ যদি মোক ক'বলৈ যাওঁ প্ৰথম যোনটো 5 মিনিটত আমি হৰমনপ্ৰীত সিঙৰ পৰা আমি গ'ল দেখিলোঁ যিটো আমাৰ ডিফেন্সিভ কলাপছ আমি দেখিলোঁ যিটো আমাৰ ভবাই নাছিলোঁ যে এনেকৈ ইণ্টাৰকাচি টিমত ইণ্টাৰকাচিৰ পৰা সিং এনেকৈ সোমাই আহিব আৰু গ'লটো দিব ইয়াত মই ক'ব নাযাওঁ যে গুৰমিত সিঙৰ ভুল হয় নে নহয় তাৰ কোনো ভুল নাই যে গ'ল ইট ইজ নট এ গ'লকিপাৰ মিষ্টেক ইটছ এ মিষ্টেক ফ্ৰম দ্য ডিফেন্স কেনেকৈ আমি ডিফেন্সিভ আমি লেপছৰ কাৰণে যিটো আমি দেখিলোঁ আমি গ'ল হোৱাটো সেইটো বহুত দুৰ্ভাগ্যজনক আছিল তাৰপিছত মই কথাবোৰ কওঁ তন্দবা সিঙৰ যোনটো আমাৰ এছিষ্টৰ বিষয়ে কওঁ তন্দবা সিঙৰ মোৰ এটা এছিষ্ট নাছিলে যদি ৰাইজে খেল চাইছে দেখিছে যে কেনেকৈ সেই বলটো আমি চেষ্টাত বলটো কণ্ট্ৰল কৰিব নোৱাৰিলে আৰু সেই বলটো এজ এ এছিষ্ট হিচাপে আমাৰ সৌভাগ্যৱান আলাজীৰ হাতত গ'ল আৰু আলাজীয়ে বলটো দি দিলে মই এটা বহুত উচিত পোৱা নাছিলে আলাজীৰ কাৰণে 40 মিনিটত আৰু সেয়াই আৰু আজি মিডফিল্ড নাই মানে মাইকা নাম নাই আজি এণ্ডি ৰড্ৰিগুৱেজ নাই মানে খেলখন দেখাই নাই মানে সিহঁতে খেলিব যে লাগে তলত সীমা নুনেজে যি খেলিছে সীমা নুনেজ আলাউদ্দিন আজাৰীয়ে খেল চলাবলৈ চেষ্টা কৰিছে আৰু সিহঁতৰ অলপ এণ্ডি ৰড্ৰিগুৱেজো সহায় কৰিছে কিন্তু ইজ এজ এ মিডফিল্ড যিটো মই মাইকা নামৰ পৰা আশা কৰোঁ এজ এ ভেৰি গুড পাছাৰ বুলি যাক আমি কওঁ একো ভাল খেলা নাই আৰু তাক মই ৰিডিম তালাঙকো ক'ম ৰিডিম তালাঙে এজ এ টাইম পাছ কৰাৰ কাৰণে তাক RB হিচাপে আনিছে এতিয়া সি কিয় পাৰ্মানেণ্ট খেলিব লৈছে কুৱেশ্যন কৰিব লাগে সি এজ এ ভেৰি গুড ফিনিচাৰ RB হিচাপে তাৰ পটেঞ্চিয়েলটো ফুল্লি ইউজ হৈছে বুলি মই নাভাবোঁ আৰু মই ভাবোঁ কি সি এজ এ উইংগাৰ বেছি ভাল খেলিব বা এজ এ এটেকিং মিডফিল্ডাৰ উইঙত বেছি ভাল
লাষ্টৰ গ'লটোৰ বিষয়ে কি কোৱা লাষ্টৰ গ'লটো তুমি কি কোৱা এইটো ডিফেন্সিভ লেপছ আছিলে না অফসাইড হোৱাৰ সম্পূৰ্ণৰূপে ডিফেন্সিভ লেপছ সম্পূৰ্ণৰূপে ডিফেন্সিভ এইটো মানে অন্যমনস্ক গ'ল বুলি যিটো ক'ম সেইটো বুলি মই ক'ম অন্যমনস্ক গ'ল তাৰ কাৰণে আমি দুই গ'লত গ'লটো খাইছোঁ আৰু সেই গ'লটো খোৱাৰ পিছত নৰ্থ ইষ্টে যিমানে ট্ৰাই নকৰক যিমানে ক্ৰছ কৰি ইণ্টাৰকাচিৰ ইমান বঢ়িয়া ডিচিপ্লিন আই লিগত ডিফেন্সিভ ভিডিঅ'টো ডিচিপ্লিন মই কৈছোঁ যে সিহঁতে ডিফেন্স খেলে সিহঁতে পইণ্ট বল লৈ থয় আৰু বহুত ভাল ডিফেন্সৰ কাৰণে মাত্ৰ 4খন গেম হাৰিছে ডিফেন্স বহুত ভাল খেলে চবতকৈ কম গ'ল কনচিড কৰিছে সিহঁতক ক্ৰছ দি কি আমি গ'ল কৰিব পাৰিম যদি সিহঁতে সেই মেণ্টেলিটি লৈ পেলাই আমি যদি নামিছিলোঁ তেন্তে বিৰাট ডাঙৰ টেকনিকেল আমি ভুল কৰিলোঁ বাৰু আমি ইণ্টাৰকাচি আজি টেকনিকেল ডিফেন্সিভ মাষ্টাৰ ক্লাছ দেখিলোঁ আৰু দুই গ'লত আমাৰ লগত পইণ্ট সিহঁতে ভগাই ল'লে আৰু ইণ্টাৰকাচিৰ কাৰণে আজি বিশেষ সুবিধা আৰু ভাল দিন বুলিয়ে ক'ব পাৰি কিন্তু আমাৰ কাৰণে আছিল আজি অত্যন্ত দুখৰ দিন আৰু নৰ্থ ইষ্ট অনুৰাগীসকলক আজি মই কমেণ্ট বক্সত লিখক তেওঁলোকে কি এক্সপেক্ট কৰিছিলে কি ভুল তেওঁলোকে দেখিলে লিখক কমেণ্ট বক্সত নিজৰ হিয়া আজুৰি লিখক যি ভুল আমাৰ নৰ্থ ইষ্টৰ কোচে আজি ৰোৱান বেনালীয়ে কৰিলে কাক আনিব লাগে সেইটো লিখক আশা কৰোঁ নেক্সট খেল আছে আমাৰ জামছেদপুৰ ইতিমধ্যেই আমাক এতিয়ালৈকে খেলা লেটেষ্ট 3খন খেলত আমি হাৰিছোঁ আৰু এনেকৈ আমি আণ্ডাৰ কনফিডেণ্ট হৈ পেলাই পুনৰ যাব লগা আছে জামছেদপুৰক হয়তো আজি জিকাহেঁতেন বেছি ভাল আছিলে মানসিক ক্ষেত্ৰত তথাপিও আমি যদি জিকো তাৰে এটা আশা ৰাখিলোঁ আৰু ইয়াকে কৈ আজি ভোট জলকীয়া তৰফৰ পৰা মিনমা আজি যোগদান কৰিব নোৱাৰিলে বিশেষ ব্যক্তিগত কাৰণত এয়া হৈ মই দিকবলয় আৰু দেৱাংগই আপোনালোকক মেলানি মানিছোঁ আৰু জোৱান পেড্ৰ বেনালি টেকটিক ঠিক কৰক মেটছ লাইন আপ ঠিক কৰক দেই জামছেদপুৰৰ লগত এনেকুৱা হ'লে নহ'ব ভাল টিম বনাই আনক এক্সপেৰিমেণ্ট কৰিব নালাগিছিলে আজি এতিয়া কৰিবই নালাগিছিলে আৰু এয়াই কয় আজি ভোট জলকীয়া ইমানে লগ পাম আজি কি খেলিব The first challenge goes for a shot.